Hello everyone, welcome to the Basic Talk. দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহৰ সৈতে আপোনালোকক দ্য বেচিক টকছলৈ স্বাগতম জনাইছোঁ। আজিৰ কাৰেণ্ট এফেয়াৰ্ছসমূহত আছে প্ৰথমটো হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে HPV ভেকচিন অভিযান মুকলি কৰে। এই HPV ভেকচিন কি হয় তাৰ বিষয়ে অলপমান জানি লওক। HPV ভেকচিন 28 ফেব্ৰুৱাৰী দিনাখন আমাৰ প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ আজমেৰৰ পৰা সমগ্ৰ দেশতে এই ভেকচিনটো অভিযানটো মুকলি কৰে। এইটো হৈছে এটা জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ যিসকল মহিলা ছোৱালীসকলৰ 9 বছৰৰ পৰা 14 বছৰ বয়সৰ ছোৱালীক জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰিবলৈ এই ভেকচিনটো প্ৰদান কৰা হয়। এই HPV ভেকচিন ইয়াৰ ফুল ফৰ্মটো হৈছে হিউমেন পেপিলোমা ভাইৰাছ। HPV মানে ইয়াৰ ফুল ফৰ্ম হৈছে হিউমেন পেপিলোমা ভাইৰাছ। আৰু এই ভেকচিনটোৰ বিষয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024 চনৰ বাজেটতে কি কৰিছিলে উত্থাপন কৰিছিলে, এই কথাটো ঘোষণা কৰিছিলে। আৰু ইয়াতে যদি চোৱা যায় দেখিব যে বিশ্বজুৰি মুঠ জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ ঘটনাৰ প্ৰায় 20% কেৱল ভাৰততে আছে। অৰ্থাৎ আমি এই পৰিমাণটোৰ পৰা গম পালোঁ যে 20%ৰ পৰা আমি গম পাইছোঁ যে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত এইটো যিটো জৰায়ুৰ মুখৰ কৰ্কট ৰোগ হয় সেই কৰ্কট ৰোগটোৰ পৰিমাণ ইয়াত বহুত বেছি, তাৰ কাৰণে চৰকাৰে এই ভেকচিনটো মুকলি কৰিছে। এতিয়া HPV বিষয়ে আমি অলপমান জানি লওঁ। হিউমেন পেপিলোমা ভাইৰাছ কি হয়? হিউমেন পেপিলোমা ভাইৰাছ এক DNA ভাইৰাছ বুলি কোৱা হয় যাৰ 200তকৈ অধিক প্ৰকাৰ আছে। এই হিউমেন পেপিলোমা ভাইৰাছটোৰ 200তকৈ অধিক প্ৰকাৰ আছে। ই স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায়? জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ ই হৈছে সৃষ্টি কৰা এটা মুখ্য কাৰণ। প্ৰায় 99% অৰ্থাৎ 99% জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ কাৰণটোৱে হৈছে HPV ভাইৰাছ। ঠিক আছে, আৰু অন্যান্য ৰোগো হ'ব পাৰে। ই যৌনাংগৰ আচিল, ডিঙি, মুখ বা পায়ুৰ কৰ্কট ৰোগ আদিৰ সৃষ্টি কৰিব পাৰে। তো তাৰ কাৰণে চৰকাৰে এইটো HPV ভাইৰাছটো ভেকচিনটো মুকলি কৰিছে। ঠিক আছে, তাৰপিছত আমি নেক্সটটোত আহিছোঁ। নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো আছে ভাৰতৰ ট্ৰাইবছ অৰ্থাৎ ইণ্ডিয়া ট্ৰাইবছ ফেষ্ট 2026 মুকলি কৰা হৈছে। ইণ্ডিয়া ট্ৰাইব ফেষ্ট কি হয়? জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় অৰ্থাৎ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে 2 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে জনজাতীয় ঐতিহ্য সংস্কৃতি উদযাপনৰ ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰিছে। ভাৰত ট্ৰাইবছ ফেষ্ট কি হয়? জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে 2 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে কৰিছে। মূল উদ্দেশ্যটো যদি চাওঁ আমি সাংস্কৃতিক মঞ্চ, জনজাতীয় লোকসকলৰ পাৰম্পৰিক কলা, দক্ষতা, সৃষ্টিশীলতা, জ্ঞান বিনিময়ৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মঞ্চ প্ৰদান কৰা হয়। 2 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে ভাৰতৰ যিসমূহ ট্ৰাইবেল লোক আছে, জনজাতীয় লোকসকলৰ কাৰণে এখন মঞ্চ প্ৰদান কৰা হ'ব। আৰু ইয়াত তেওঁলোকে কি কৰিব পাৰিব? তেওঁলোকৰ পাৰম্পৰিক কলা, দক্ষতা, তেওঁলোকৰ যি প্ৰতিভা আছে, তেওঁলোকৰ যি খাদ্য সামগ্ৰী আছে, সেই গোটেইসমূহ তেওঁলোকৰ নৃত্য, গীত, কলা সকলোখিনি তাতে প্ৰদৰ্শন কৰিবৰ কাৰণে এখন মঞ্চ দিয়া হ'ব। কাৰ্যসূচীসমূহ যদি আমি চাওঁ, লগতে অৰ্থনৈতিক সবলীকৰণ অৰ্থাৎ তেওঁলোকে যিসমূহ উৎপাদিত সামগ্ৰী তৈয়াৰ কৰে, যিসমূহ সামগ্ৰী তেওঁলোকে উৎপাদন কৰে, সেই সামগ্ৰীসমূহ তেওঁলোকে কি কৰিব? তাতে তেওঁলোকে বিক্ৰী কৰিব পাৰিব, বজাৰৰ সৃষ্টি কৰিব পাৰিব। কাৰ্যসূচী যদি চাওঁ, জনজাতীয় কলা আৰু সংগীত মহোৎসৱ, জনজাতীয় শিল্পকলা আৰু সংগীত প্ৰদৰ্শন কৰা হ'ব। জনজাতীয় বাণিজ্য সন্মিলন অংশগ্ৰহণ কৰিব পাৰে। গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় 1000 মানুহে 1000 জনজাতীয় লোকে ইয়াতে অংশগ্ৰহণ কৰিব। ঠিক আছে, তো নেক্সট আমি যদি কাৰেণ্ট এফেয়াৰ্ছটো চাওঁ, ইৰাণৰ উচ্চতম অৰ্থাৎ ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামনেইৰ মৃত্যু হৈছে। অৰ্থাৎ 28 ফেব্ৰুৱাৰীৰ দিনাখন ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া অভিযানত, যুটীয়া এয়াৰ ষ্ট্ৰাইকত কি কৰা হ'ল? যিজন ইৰাণৰ শীৰ্ষ নেতা আছিলে, এই শীৰ্ষ নেতাজনক হত্যা কৰা হ'ল। তেওঁ নামটো কি বুলি কৈছে? আয়াতুল্লাহ আলী খামনেই। আয়াতুল্লাহ আলী খামনেই হৈছে এজন 28 ফেব্ৰুৱাৰীৰ দিনাখন তেওঁৰ যিটো চৰকাৰী বাসভৱন আছে, চৰকাৰী বাসভৱনতে তেওঁক এয়াৰ ষ্ট্ৰাইক কৰা হয় ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া অভিযান চলাই পেলাই। কিন্তু এই খবৰটো ইৰাণে লুকুৱাই ৰাখিছে। তাৰপিছত কালি 1 মাৰ্চৰ দিনাখনহে তেওঁলোকে চৰকাৰীভাৱে এইটো প্ৰকাশ কৰিছে। খামনেই আছিলে ৰহবৰ ইনকলাব অৰ্থাৎ যিয়ে বৈদেশিক নীতি আৰু পাৰমাণৱিক কাৰ্যসূচীৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰে। তাৰপিছতে উত্তৰাধিকাৰী কোন হ'ব? তেওঁৰ মৃত্যুৰ পিছত আয়াতুল্লাহ আলী ৰেজা আৰাফিক অন্তৰ্বৰ্তীকালীন
উচ্চতম শীৰ্ষ নেতাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু এই যিটো এতিয়া ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ মাজত যিটো কনফ্লিক্ট হৈ আছে ই ভূ ৰাজনীতিত আৰু মধ্যপ্ৰাচ্যত এটা অস্থিৰতাৰ সৃষ্টি কৰিছে নেক্সটটো হৈছে 67 বছৰত পোনপ্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰৰ ৰঞ্জি ট্ৰফি জয় ৰঞ্জি ট্ৰফি হৈছে আমাৰ ভাৰতীয় ক্ৰিকেটৰ এটা অন্যতম গুৰুত্বপূৰ্ণ এখন খেল ৰঞ্জি ট্ৰফি খেল আৰু এইবাৰ 67 ইয়াৰ্ছৰ পিছত পোনপ্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰ ক্ষমা কৰিব জম্মু কাশ্মীৰৰ যিটো ক্ৰিকেট দল আছে ক্ৰিকেট দলটোৱে প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফি জয় কৰিবলৈ সক্ষম হয় আগৰ যিটো আপোনাৰ কৰ্ণাটকে 8বাৰকৈ ৰঞ্জি ট্ৰফি জয় কৰিছিলে কৰ্ণাটকৰ দৰে দলক পৰাস্ত কৰি পেলাই জম্মু কাশ্মীৰে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় এটো ফাৰ্ষ্ট 1959 চনৰ পিছত 1959 চনৰ পিছত 67 ইয়াৰৰ পিছত এই খিতাপটো জয় কৰিবলৈ ৰঞ্জি ট্ৰফি জয় কৰিবলৈ সক্ষম হয় এই খেলখনত শুভম পুণ্ডিৰ আছিল প্লেয়াৰ অফ দা মেটচ মনত ৰাখিব শুভম পুণ্ডিৰ প্লেয়াৰ অফ দা মেটচ আৰু আকিব নবীৰ আছে প্লেয়াৰ অফ দা টুৰ্নামেণ্ট ঠিক আছে ৰঞ্জি ট্ৰফি কি হয় অলপমান আমি চমু পৰিচয় চাই লওঁ ইতিহাস ৰঞ্জি ট্ৰফি হৈছে ভাৰতৰ আটাইতকৈ পুৰণি আৰু জনপ্ৰিয় ঘৰুৱা প্ৰথম শ্ৰেণীৰ ফাৰ্ষ্ট ক্লাছ খেল হয় ক্ৰিকেট চেম্পিয়নশ্বিপৰ আৰু ফৰ্মেটটো কেনেকুৱা ধৰণৰ ইয়াত টেষ্ট ফৰ্মেটত খেলা হয় ঠিক আছে নামকৰণ কিয় কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ প্ৰথম আমাৰ ভাৰতৰ যোনজন ইণ্টাৰনেশ্যনেল ক্ৰিকেট প্লেয়াৰ আছিলে সেই ক্ৰিকেট প্লেয়াৰজনৰ নামেৰে তেওঁৰ নাম আছিলে মহাৰাজ ৰঞ্জিত সিংজীৰ নামেৰে এই ট্ৰফিটোৰ নামকৰণ কৰা হৈছে KS ৰঞ্জিত সিংজী ঠিক আছে এইজন ব্যক্তিৰ নামত এই ট্ৰফিটোৰ নামকৰণ কৰা হৈছে তাৰপিছত নেক্সট আপডেটটো হৈছে আমাৰ এখন অসমীয়া ছবিয়ে আন্তঃৰাষ্ট্ৰীয় বঁটা জয় কৰিবলৈ সক্ষম হয় অসমীয়া বোলছবি মই এটি নিশাচৰ ছবিখনে আমেৰিকাৰ একলেট গ্লোবেল ফিল্ম কম্পিটিশ্যনত কোনটো এৱাৰ্ড পাবলৈ সক্ষম হয় এৱাৰ্ড অফ এক্সিলেন্স স্পেচিয়েল মেনশ্যনত এৱাৰ্ড পাবলৈ সক্ষম হয় এই ছবিখনৰ শীৰ্ষ 10খন ছবিৰ ভিতৰত শ্ৰেষ্ঠ ছবি হিচাপে স্থান লাভ কৰিছে ইয়াৰ যদি আমি এই ছবিখনৰ পৰিচালক কোন হয় আমি চাবলৈ যাওঁ তেতিয়াহ'লে বিদ্যুৎ কটকী হৈছে এই ছবিখনৰ পৰিচালক আমাৰ সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ এটা কাহিনীৰ ওপৰত ভিত্তি কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে আৰু ছবিখনৰ যদি বিষয়বস্তু চোৱা যায় কডুৱা নামৰ এটা চুৰ আছিলে এই চুৰটোৰ জীৱনক লৈ পেলাই এই মই এটি নিশাচৰ ছবিখন কডুৱা দা নাইট বাৰ্ড এই কডুৱা নামৰ ব্যক্তিজনৰ চুৰজনৰ মানে জীৱনটোক লৈ পেলাই ছবিখন নিৰ্মাণ কৰা হৈছে ইয়াৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে গুণমণি বৰুৱাই ঠিক আছে মনত ৰাখিব গুণমণি বৰুৱাই এই বোলছবিখন আমেৰিকাৰ কোভেলেট ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বাবেও নিৰ্বাচিত হৈছে এইটো হৈছে আমাৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছ এতিয়া আমি আপোনালোকৰ কাৰণে দুটা প্ৰশ্ন এৰিছোঁ এই প্ৰশ্ন দুটাৰ উত্তৰ আপোনালোকে কমেণ্ট ছেকশ্যনত দিব প্ৰথমটো হৈছে ইৰাণৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি আৰু আয়াতুল্লাহ আলী খামেনেইৰ উত্তৰাধিকাৰী সম্পৰ্কে তলৰ কোনটো উক্তি অশুদ্ধ সুধিছে তলৰ কোনটো উক্তি অশুদ্ধ আপোনালোকে জনাব ঠিক আছে তাৰপিছত নেক্সট আৰু এটা প্ৰশ্ন দিছোঁ এইটো আপোনালোকে কমেণ্টত জনাব জম্মু কাশ্মীৰৰ 2026 চনৰ ৰঞ্জি ট্ৰফি বিজয়ৰ সন্দৰ্ভত তলৰ তথ্যসমূহ বিবেচনা কৰিব দিছে তেওঁলোকে 8বাৰৰ চেম্পিয়ন কৰ্ণাটকক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিছে 1959 চনৰ পৰা অংশগ্ৰহণ কৰাৰ পিছত 67 বছৰৰ এয়া তেওঁলোকৰ প্ৰথম খিতাপ হয়নে 41 বছৰৰ পাৰভেজ টুগ্ৰে এই দলটোৰ নেতৃত্ব দিছিল কোনটো শুদ্ধ কি শুদ্ধ আপোনালোকে আমাক কমেণ্টত জনাব ডেইলি এনেধৰণে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ